এইটো আমাৰ দুধনৈ সমষ্টিৰ ৰাস্তা। ক'ৰ পৰা ক'ত যায়? ধুনুভঙা হৈ আদুগুৰিলৈকে যোৱা ৰাস্তা, মেঘালয় আদুগুৰিলৈকে যোৱা ৰাস্তা। আচ্ছা, এই ৰাস্তাটো কি কৰিলে এতিয়া? এইটো কৰ্তন কৰি পেলাই আমি গোৱালপাৰা পূব সমষ্টি বৰপাথাৰত নিয়া বুলি গম পাইছো। টিপলে বৰপাথাৰত নিয়া বুলি গম পাইছো। আৰু এইটো আমি কেতিয়াও ৰাইজে আমি মানি লোৱা নহ'ব, আমি সহ্য কৰিব নোৱাৰিম যে এই কৰ্তন কৰা যিসকল বিষয়াই বা বিধায়ক মহোদয়সকলে যিসকলে আমাৰ এই কৰ্তন কৰিবলৈ লৈছে, আমি কেতিয়াও এইটো আমি মানি ল'ব নোৱাৰিম। আমাৰ ৰাস্তা আমাক নিৰ্মাণ কৰি দিবই লাগিব আৰু আমাক লাগিবই। যেতিয়ালৈকে আমি সম্পূৰ্ণ ৰূপত আমি এই ৰাস্তাখন সম্পূৰ্ণ কৰা দেখা নাযাওঁ, তেতিয়ালৈকে আমি প্ৰতিবাদ চলাই থাকিম সমূহ ৰাইজে। মানে আপোনালোকৰ দুধনৈ সমষ্টিৰ ৰাস্তা হয়, পূব সমষ্টি গোৱালপাৰা পূব সমষ্টিত নিছে হয় নেকি? গম পাইছো আমি তাতে নিয়া বুলি। আৰু আমাৰ জ্ঞাতসকলে গৈ পেলাই উপায়ুক্ত বিষয়া ছাৰৰ ওচৰত গৈ পেলাই বহুতো আমি খা খবৰ কৰিছে। তাৰ পৰা আমি গম পাইছো এতিয়া ৰাস্তা বেলেগত উঠাই নিয়া বুলি। এইটো আমি কেতিয়াও মানি নল'ম আৰু আমি মানি ল'বই নোৱাৰো, কাৰণ এই ৰাস্তাখন অতিকৈ বেয়া ৰাস্তা। আৰু ইয়াত আমাৰ বজাৰ আছে, সাপ্তাহিক বজাৰত অহা যোৱা কৰাত আমি বহুত অসুবিধা পাওঁ। আৰু মেঘালয় সমষ্টিৰ পৰা মানুহ দৰংগিৰি বজাৰলৈকে কল বেপাৰ কৰিবলৈ লৈ যায়, তেওঁলোকেও বহুত কষ্ট পায়। আৰু তদুপৰি আমাৰ স্কুলীয়া ল'ৰা ছোৱালীসকলে মেঘালয় সীমান্তত স্কুললৈকে যায় আৰু লগতে আমাৰ অসমীয়া মিডিয়ামলৈকে আঠিয়াবাৰীলৈকে আহিব লগা হয়। আৰু এইফালে হাইস্কুল আছে চামাগাঁও, এই পথেৰে অহা যোৱা কৰে। গতিকে এই ৰাস্তাখন সম্পূৰ্ণ ৰূপত আমি পাবই লাগিব আৰু আমি কেতিয়াও ৰাইজে মানি নল'ম। আমি তাৰমানে যোৱা 2024 চনতে এই আমাৰ ধুনুভঙাটো আদুগুৰি পথত টেণ্ডাৰ কল কৰা বুলি শুনিছিলোঁ। সেই সময়ত আমি বিশেষ সূত্ৰে গম পাওঁ যে এই আমাৰ ধুনুভঙাটো আদুগুৰি ৰ'ডটো আমাৰ ইয়াৰ পৰা কৰ্তন কৰি বেলেগত নিয়া যোজা চলিছে বুলি আমি উমান পাইছিলোঁ। আৰু সেই উমান পাই আমি যোৱা 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 13 তাৰিখে আমি বিশাল এনেকুৱা প্ৰতিবাদ সভা আয়োজন কৰিছিলোঁ। কিন্তু তাৰপিছত আমি বিভাগীয় গড়কাপ্তানি বিভাগ আৰু লগতে আমাৰ জিলা উপায়ুক্ত মহোদয়ক এই যোৱা ছেপ্টেম্বৰ মাহতে জনোৱা হ'ল, লগালগেই জনোৱা হৈছে। কিন্তু তেওঁলোকে আমাক এটা আশ্বাস দিছিল, যে ধুনীয়া আশ্বাস দিছিল যে উপায়ুক্ত মহোদয়ে কৈছিল যিটো নামাকৰণেৰে আছে আৰু য'ত সেই ৰাস্তাডোখৰ তাতেই কৰা হ'ব বুলি আমাক আশ্বাস দিছিল। আৰু আমি লগে লগে জিলা উপায়ুক্ত মহোদয়ৰ আদেশ মৰ্মে আমি গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী সদস্যসকলকো ইঞ্জিনিয়াৰসকলকো আমি যোগাযোগ কৰি আলোচনা কৰিছিলোঁ। আৰু তেওঁলোকেও আমাক আশ্বাস দিছিল যে কোনোপথে সাল সলনি হ'ব নোৱাৰে, আপোনালোকৰ পথ আপোনালোকৰ তাতে নিৰ্মাণ কৰা হ'ব বুলি আমাক আশ্বাস দিছিল। কিন্তু এই যোৱা 2025 চনৰ 4 জুলাই তাৰিখে আমাৰ দুজন বিধায়ক মহোদয় কোন গোৱালপাৰা পূব সমষ্টিৰ AK ৰচিদ আলম আৰু লগতে আমাৰ দুধনৈ সমষ্টিৰ বিধায়ক মহোদয় দুয়ো মিলি টিপলাই দ্বিতীয় খণ্ডৰ বৰপাথাৰ এলেকা ৰাস্তাত তেওঁলোকে আধাৰশিলা স্থাপন কৰা আমি বিশেষ সূত্ৰে গম পালোঁ। মানে এইটো ৰাস্তাই হয়, মানে ইয়াৰ পৰা কাটি নিছে। নিজে যাই তাতে নেম ফ্লকত চাইছোঁ আৰু এইটো ৰাস্তাই হয়, লিখা আছে তাতে, সম্পূৰ্ণ লিখা আছে। আৰু আমি তাৰপিছতে লগে লগে যোৱা 5 তাৰিখে DC মহোদয়ক জনালোঁ। তেওঁ কিন্তু অফিচৰ পৰা আমাৰ সন্মুখতে লগে লগে ইঞ্জিনিয়াৰ ছাৰক ফোন কৰিছিলে। তেওঁ কৈছিলে মই নাজানো ছাৰ একো এইবিলাক কৈছিল। আৰু আমি DC মহোদয়ে আমাক আদেশ দিয়া অনুমতি দিছিল যে তাতে যাই আপোনালোকে যোগাযোগ কৰক। সেই সূত্ৰে আমি আহিলোঁ, কিন্তু অফিচ আমাৰ অলপ দেৰি হ'ল, কিন্তু আমি কোনো ইঞ্জিনিয়াৰ বা গড়কাপ্তানি বিভাগৰ বিষয়াসকলক লগ নাপালোঁ। কিন্তু আমাক DC ছাৰে আশ্বাস দিছে যে এইটো কোনো পথে হ'ব নোৱাৰে, তো আপোনালোকৰ যদি ৰাস্তাটো আপোনালোকৰ সিফালেই হয় তেতিয়াহ'লে আপোনালোকৰ সিফালেই হ'ব লাগিব। আমাৰ ধুনুভঙাটো আদুগুৰি ৰাস্তাটো হ'ল সম্পূৰ্ণ মেঘালয় সংযোগী পথ। কোনটো সমষ্টি? আমাৰ দুধনৈ সমষ্টি। কিন্তু তেওঁলোকে কৰিছে কি, সেইটো হ'ল টিপলাইটো চিমলিতলা ৰাস্তা। এই ৰাস্তাৰ লগত আৰু গাঁও অঞ্চলৰ লগত সেই অঞ্চলত কোনো সামঞ্জস্যই নাই। তেনেকুৱা ধৰণৰ ৰাস্তাৰ কোনো নামাকৰণেই নাই তাতে। সমষ্টিও বেলেগ, সম্পূৰ্ণ বেলেগ সেইবিলাক। কিন্তু তেওঁলোকে বিধায়ক মহোদয় আৰু নহ'লে গড়কাপ্তানি বিভাগৰ যিবিলাক বিষয়ববীয়া তেওঁলোকৰে নিশ্চয় কিবা এটা কুচক্ৰান্ত আছে ইয়াতে বুলি ভাবোঁ আমি। আৰু সেইকাৰণে আমি আজি এই বিশাল প্ৰতিবাদ সভাটো অনুষ্ঠিত চাওক। আমি এতিয়া ধৰক আমি আৰু লোকেল স্থায়ী আমি ট্ৰাইবেল মানুহ, কিন্তু আমি কোনো বাংলাদেশী নহয়। আমাৰ ৰাস্তা বেলেগত নি তেওঁলোকে
নিৰ্মাণ কৰি দিব তেনেকুৱা হ'ব নোৱাৰে আমাৰ ট্ৰাইবেল অঞ্চল এনে পিছপৰা অঞ্চল এই সংযোগী মেঘালয় আৰু অসম সংযোগী পথটো একেবাৰে জৰাজীৰ্ণ পথ এইটো আপোনালোকেতো দেখা পাইছে নিউজত আগতে প্ৰতিবাদত দেখুওৱা হৈছিল কিন্তু তথাপিও বিধায়ক মহোদয় আৰু গড়গাঁওপানী বিভাগৰ বিষয়ববীয়াসকলে এনেকুৱা চক্ৰান্ত কৰি তেওঁলোকে না খোজ কিবা কৰিয়ে তেওঁলোকে ৰাস্তাটো সিফালে দিলে আমি সেইকাৰণে আমাৰ জনসাধাৰণে বহুত আক্ৰোশ হৈছে আৰু এই ৰাস্তা কোনোপধ্যেই সিফালে সাল সলনি কৰি নিব দিয়া নহ'ব আমাৰ ৰাস্তা আমাৰ ইয়াতে হ'ব লাগিব আমাৰ এই ধনুভঙাটো আদগুৰি ৰাস্তাটো হ'ল মুখ্যমন্ত্ৰী পকীপথ উন্নতিকৰণ আঁচনিৰ হয় কিন্তু আৰু সেই বিষয়ে সেইবাবে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ আপোনালোকৰ যোগে জনাওঁ যে এই ৰাস্তাটোৰ সঠিক কি তদন্ত কৰক আৰু এই ৰাস্তাটো আমাৰ ইয়াতে নিৰ্মাণ কৰাৰ কাৰণে তেওঁ নিৰ্দেশ দিয়ক